আমাৰ ইউটিউব চেনেল আসাম পৰীক্ষা ষ্টাডি পইণ্টত স্বাগতম। আজি থাম্বনেইলটো চাই আপোনালোকে গম পাইছে চাগে। আজি আমি শিকিম দুটা অংক বিশিষ্ট সংখ্যাৰ বৰ্গ কেনেকৈ ওলাব লাগে। যিবোৰ সংখ্যাৰ এককৰ সংখ্যাটো অংকটো কি হ'ব 5 হ'ব লাগিব। ধৰক যেনেকৈ 25, 35, ঠিক আছে। এনেকৈ সংখ্যাবোৰ আমি বৰ্গ ওলাওঁতে কেনেকৈ কৰিব পাৰোঁ, একদম সহজ পদ্ধতি আছে, সেইটো আমি চাম আজি, ঠিক আছে। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপুনি চেনেলটো নতুন তেনে চেনেল ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে নটিফিকেশ্যন বেলটো অন কৰি ল'ব, যাতে আমাৰ প্ৰত্যেকটা ভিডিঅ' আপলোড হোৱাৰ লগে লগে আপোনালোকে নটিফিকেশ্যনটো পায়। চ' বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আমি কি কৈছোঁ যে দুটা অংক বিশিষ্ট সংখ্যা, কিন্তু তাৰ এককৰ অংকটো 5 হ'ব লাগিব। 25, 35, হয়নে? এনেকুৱা সংখ্যাবোৰ আমি বৰ্গ কেনেকৈ ওলাব পাৰোঁ চাম আজি, ঠিক আছে। ভিডিঅ'টো সম্পূৰ্ণ চাব। ধৰক মই 45ৰ বৰ্গ ওলাব লাগে, ঠিক আছে। তো আমি যিটো সচৰাচৰ নিয়ম সেইটোৰ কাৰণে বহুত টাইম লাগিব, বাট আমি আজি যিটো শিকিম সেইটো একদম ইজি চিম্পল। শেষৰ অৰ্থাৎ এককৰ দুটা যি আছে 5 পাম, আমি ডাইৰেক্ট পূৰণ কৰি যি হয় বহাই দিয়ক 25, চিম্পল। এই দশকৰ দুটা অংক আছে যিটো ইয়াৰ ওপৰত দুটা চেম আছে, যিকোনো এটাক এক বেছি বুলি ভাবক। ধৰক মই 4 আছে, এই দুটাই 4 আছে, যিকোনো এটাক এক বেছি, অৰ্থাৎ মই ইয়াত এটা বিন্দু দিলোঁ, ধৰক এইটো মই এটা 5 বুলি ভাবিম। এক এইটো দিয়াৰ মানে কিন্তু এক বেছি। এতিয়া 4 আৰু এইটো 5 হ'ল, 4 5 গুণ কিমান 20, চিম্পল। অৰ্থাৎ 45ৰ বৰ্গ কিমান 2025। মই 65 ওলাই চাওঁ তেনেকুৱা, হয়নে? একদম ইজি। 5 5 গুণ 25, যিকোনো এটাক মই এক বেছি বুলি ভাবিম। 6 8 7, 6 7 গুণ কিমান 42, তাৰমানে কিমান হৈ গ'ল 4225। একদম এনেকৈ আপোনালোকে দুটা অংক বিশিষ্ট সংখ্যা যাৰ এককৰ সংখ্যা কি 5 আছে, তেনেকৈ সংখ্যাৰ বৰ্গ ওলাই একদম ধুনীয়াকৈ তেনেকৈ ওলাব পাৰিব, ঠিক আছে। বুজি পাইছে চাগে। চ' ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে অশেষ ধন্যবাদ। যদি চেনেলটো নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।